ড্ৰাগছ বিভিন্ন নিচাজাতীয় সামগ্ৰীয়ে ছানি ধৰিছে সমগ্ৰ ৰাজ্য। যুৱ সমাজক পংগু কৰিব খোজা বিষাক্ত ড্ৰাগছৰ বিৰুদ্ধে বুধবাৰে বকলিয়াঘাটত উলিওৱা হয় বিশাল সজাগতা ৰেলী। বকলিয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীয়ে বকলিয়াঘাট নগৰৰ মাজেৰে উলিয়াই এক বিশাল সমদল। ড্ৰাগছৰ ৰমৰমীয়া বেহা বন্ধ হওক, ড্ৰাগছৰ পৰা যুৱ সমাজ মুক্ত হওক আদি শ্লোগান দি ছাত্ৰ ছাত্ৰীসকলে বকলিয়াঘাটৰ আকাশ বতাহ উত্তাল কৰি তোলে। হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰশাসনক ড্ৰাগছৰ দৰে বৰ বিষ সমূলংশে নিৰ্মূল কৰিবলৈ দাবী জনায়। হয়, আজি আমি এটা ড্ৰাগছ এৱাৰনেছ প্ৰগ্ৰাম এটা আমি আজি অনুষ্ঠিত কৰিছোঁ। যেহেতু বৰ্তমান সমাজত আমাৰ নতুন যুৱ প্ৰজন্ম ছাত্ৰ ছাত্ৰীসকল এই ড্ৰাগছৰ কবলত পৰি নিজৰ জীৱন ধ্বংস কৰি পেলাইছে। গতিকে আমি চেষ্টা কৰিছোঁ যাতে ইয়াৰ জৰিয়তে আমাৰ যিসকল যুৱ প্ৰজন্ম এই জালত পৰিছে, ড্ৰাগছৰ জালত পৰিছে, তেওঁলোকে যাতে তাৰ পৰা মুক্ত হ'ব পাৰে আৰু আমাৰ যিসকল গাৰ্জেন আছে, লোকেল গাৰ্জেন আছে, তেওঁলোকে যাতে ইয়াৰ বাবে ব্যৱস্থা ল'ব পাৰে আৰু যিখিনি নতুন ছাত্ৰ ছাত্ৰী আগুৱাই আহিছে তেওঁলোকে যাতে ইয়াৰ কবলত নপৰে তাৰো যাতে সকলোৱে যাতে তাত চকু দিব পাৰে, সেইকাৰণে আমি এই ব্যৱস্থা হাতত লৈছোঁ। আৰু শিক্ষা বিভাগৰ ফালৰ পৰা আমাক নিৰ্দেশনা জাৰি কৰিছে যে আমি ছাত্ৰ ছাত্ৰীসকলক যাতে এই ড্ৰাগছৰ কবলৰ পৰা মুক্ত কৰি ৰাখিব পাৰোঁ, গতিকে সেই কাৰণে আমি এই অনুষ্ঠিত কৰিছোঁ।